মৃত্যু এক শিল্প, জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য। মৃত্যু কাৰ কেতিয়া আহে সেয়া কোনেও নাজানে, কিন্তু সেই মৃত্যু যদি আকস্মিক হয়, সেই মৃত্যু যদি নিজ পত্নীৰ ভুলৰ বাবে হয়, সেই মৃত্যু যদি কণমানি সন্তানৰ জন্মদিনৰ ফূৰ্তি আনন্দৰ বিপৰীতে হয়, তেন্তে তাতোতকৈ দুখজনক আৰু হৃদয় বিদাৰক আন একোৱেই হ'ব নোৱাৰে। ঠিক তেনে এক মৰ্মান্তিক আৰু হৃদয় বিদাৰক ঘটনা সংঘটিত হ'ল ধিঙত। পত্নীৰ মানসিক আৰু শাৰীৰিক অত্যাচাৰ সহ্য কৰিব নোৱাৰি ২ বছৰীয়া কণমানি সন্তানৰ জন্মদিনটোতে আত্মহননৰ দৰে পথ বাছি ল'লে প্ৰীতিয়ে। অভিযোগ অনুসৰি ৩ বছৰৰ পূৰ্বে ধিঙৰ নাম ডুমডুমিয়াৰ দীপাংকৰ নাথৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ধিঙৰ বৰভেটি সোণাৰী গাঁৱৰ পৰিণীতা শইকীয়া। বিবাহৰ এসপ্তাহৰ পাছৰে পৰাই দুয়োৰে মাজত আৰম্ভ হৈছিল সাংসাৰিক অশান্তিৰ। তাৰ মাজতে দুয়োৰে জীৱনলৈ আগমন ঘটিল এটি কন্যা সন্তানৰ। কিন্তু তথাপিও দীপাংকৰ আৰু পৰিণীতাৰ সংসাৰত ঘূৰি নহা নাছিল শান্তি। বছৰটোৰ বেছি সংখ্যক দিনেই পিতৃগৃহত থকা পৰিণীতাই প্ৰায় স্বামী দীপাংকৰক চলাই আহিছিল মানসিক আৰু শাৰীৰিক অত্যাচাৰ। তাৰ মাজতেই উলহ মালহেৰে ২ বছৰীয়া কণমানি সন্তানৰ জন্মদিন পালনৰ বাবে সমগ্ৰ প্ৰস্তুতি প্ৰায় সম্পন্ন কৰি তুলিছিল পিতৃ দীপাংকৰে। কিন্তু কণমানিজনীক লৈ পিতৃগৃহত থকা পৰিণীতাই অমান্তি হৈছিল স্বামী গৃহত জন্মদিন পালনৰ সিদ্ধান্তত। তাতেই দুয়োৰে মাজত ফোনতেই সৃষ্টি হৈছিল বিতৰ্কৰ। পত্নীৰ মানসিক অত্যাচাৰ সহিব নোৱাৰি মৰিগাঁৱৰ পৰা ধিঙলৈ আহি থকা পথতে ৰৈ বিষপ্ৰাণ কৰে দীপাংকৰে। লগে লগে দীপাংকৰক ধিং FRUত আৰু তাৰ পাছত নগাঁৱৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও মৃত্যুক সাৱটি লয় দীপাংকৰে। অৱশেষত কণমানি শিশুৰ জন্মদিনটোতে জ্বলিল দীপাংকৰৰ চিতা। মৃত্যুৰ পাছত দীপাংকৰক চাবলৈ এবাৰো নাহিল নিষ্ঠুৰ পত্নী। ইয়াকে লৈ এতিয়া জাঙুৰ খাই উঠিছে ধিঙৰ নাম ডুমডুমিয়াৰ মহিলা সমাজ। পৰিণীতা শইকীয়াৰ মানসিক আৰু শাৰীৰিক অত্যাচাৰ সহ্য কৰিব নোৱাৰি দীপাংকৰে আত্মহনন কৰিছে বুলি গুৰুতৰ অভিযোগ পৰিয়ালৰ লোকৰ। স্থানীয় মহিলাসকলৰ অভিযোগ অনুসৰি এই সমগ্ৰ ঘটনাৰ বাবে জগৰীয়া কেৱল পৰিণীতা শইকীয়া। ইতিমধ্যে পৰিণীতা শইকীয়াৰ বিৰুদ্ধে ধিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে দীপাংকৰৰ পৰিয়ালৰ লোকে। ব্যুৰো ৰিপৰ্ট নগঞা। আৰু তাৰ কাৰণে এতিয়া মৰিবলগীয়া হ'ল আৰু কোনোদিনাখন আৰু বাৰিটাক দেখা নাপাওঁ আজিলৈকে। তাৰ কাৰণে চব আৰু গ'ল আৰু বাৰিটাক আৰু কোনো জিন্দাগী নাপাওঁ। মই আজিলৈকে আৰু শ্মশানত আহি পোৱা নাই, আজি আহিছোঁ প্ৰথম শ্মশানত। বাৰিটা মুখলৈ চাই সদায় গ'লে মোৰ ওচৰলৈ আহি ঘৰতে নোসোমায়, মোৰ ওচৰলৈ যায় সদায় বাৰিটা। আৰু কোনো জীৱনত আৰু বাৰিটা আৰু কাটো বুলি মাতা মানুহ নাই কেতিয়া